এইটো ৰেভিনিউ ভিলেজ হয়। ডিএফক মই এটা কোশ্চিন কৰিছো, তেওঁৰ হাতত এইটো ফৰেষ্টৰ মাটি বুলি কোনো ৰেকৰ্ড নাই। জোৰ জবৰদস্তি আমাৰ মানুহখিনিক উচ্ছেদ কৰিব আহিছে। ডিএফও নিজে মাটি বেদখলকাৰী, সি ফৰেষ্টৰ নামত ৰেভিনিউ ভিলেজৰ মাটি বেদখল কৰিব আহিছে। তেওঁৰ হাতত কোনো তথ্য নাই। এই মানুহখিনি মুছলমান মানুহ কাৰণে তেওঁলোকে আমাৰ ওপৰত অত্যাচাৰ কৰি আছে। আমি চাইডত যাম, কিন্তু ফৰেষ্টৰ মাটি বুলি আমাক ডকুমেণ্টছটো দেখালে হ'ল। আমি চাইডত যাম, আমি আপোনালোকৰ কামক বাধা নিদিওঁ, কিন্তু ফৰেষ্টৰ মাটি বুলি আমাক ডকুমেণ্টছটো দেখাওক। ডিএফও ইয়াতে উপস্থিত আছে, ডিএফও ফৰেষ্টৰ মাটি যে হয় তাৰ ডকুমেণ্টছটো দেখাওক। আমি চাইডত যাম, ডিএফও কওক না, এইটো যে ফৰেষ্টৰ মাটি হয় ডিএফও ডকুমেণ্টছ দেখাওক না। এইটো যে ফৰেষ্টৰ মাটি হয় ডিএফও ডকুমেণ্টছ দেখাওক। আমি ডিএফও এইটো যে ফৰেষ্টৰ মাটি ডিএফও আমাক ডকুমেণ্টছ দেখাওক না। আমি ভাঙিব দিম, আপোনালোকৰ কামক আমি বাধা নিদিওঁ, কিন্তু ডিএফও ইয়াতে উপস্থিত আছে। এইটো যে দহিকাটা ৰিজাৰ্ভ ফৰেষ্টৰ মাটি হয়, ডিএফও এইটো দেখাব লাগিব আমাক। ডিএফও এইটো প্ৰমাণ কৰক যে এইটো তেওঁৰ ফৰেষ্টৰ মাটি হয়। ডিএফও এইটো প্ৰমাণ কৰক না, তাৰপিছত আমি দেখাব, আমি আপোনালোকক কাম কৰিব দিম। ডিএফও দেখাব লাগিব। আপুনি ডিএফওক মাতক ছাৰ, ডিএফও আমাক দেখাওক যে এইটো তেওঁৰ দহিকাটা ৰিজাৰ্ভ ফৰেষ্টৰ মাটি হয় বুলি আমাক ডিএফও প্ৰমাণ দিয়ক। তাৰপিছত আপোনালোকে ইয়াতে বুলডোজ কৰক। ডিএফও প্ৰমাণ দিব লাগিব, এইটো দহিকাটা RF বুলি প্ৰমাণ দিব লাগিব। ডিএফওক আপুনি ডিএফওক কওক, তেওঁক ইষ্টাব্লিছ কৰক এইটো তেওঁৰ মাটি হয় বুলি। এইটো ডিএফৰ মাটি নহয়, এইটো ভাটিয়াপাৰা ৰেভিনিউ ভিলেজ হয়। তেওঁ বাই ফৰ্চ কিয় ৰেভিনিউ ভিলেজৰ মাটি এভিকশ্যন কৰিব? ধৰণৰ লিগেল নটিচ জাননী নকৰাকে জিলা প্ৰশাসনে যি ধৰণে ৰাতিপুৱাৰ পৰা অবৈধ উচ্ছেদ চলাইছে, আচলতে আমি ছাত্ৰমুক্ত সংগ্ৰাম মন্ত্ৰীয়ে ক'ব খুজিছো যে জিলা প্ৰশাসনক আমি শিকোৱাব লাগিব নেকি যে কেনেকে উচ্ছেদ প্ৰক্ৰিয়াটো চলাব লাগে। আপোনালোকে কোনো ধৰণৰ লিগেল নটিচ জাৰি নকৰাকে ৰাতিপুৱাৰ পৰা যি অবৈধ উচ্ছেদ চলাইছে, ইয়াক আমি ধিক্কাৰ জনাইছো। আজি এইখন অঞ্চলৰ কিছুমান বাগা নেতাই বাৰম্বাৰ মুখ্যমন্ত্ৰীৰ লগত মিটিং কৰাৰ পিছতো আজি কিয় উচ্ছেদ চলিছে? এইবোৰ যে কেৱল নাটক আছিলে, এই কথাটো ইতিমধ্যে স্পষ্ট আৰু জল পট হৈ পৰিছে। আজি সুপ্ৰিম কোৰ্টে কি কৈছিলে যে বৈধ ভাৰতীয় মানুহবিলাকক চিনাক্ত কৰি সেই মানুহবিলাকক মাটি প্ৰদান কৰি তাৰ পিছত উচ্ছেদ কৰক। কিন্তু জিলা প্ৰশাসনে এনেকুৱা কামবোৰ কেতিয়াও নকৰি কেৱল ডেভেলপমেণ্টৰ নামত ইয়াত থাৰ্মো প্লান্টেশ্যন হ'ব, সেই নামত ইয়াত উচ্ছেদ চলাইছে। আজি মানুহে থাৰ্মো প্লান্টেশ্যন কিয় কৰে? এটা প্ৰজেক্ট মানুহে কিয় বনায়? তাতে আমি সংস্থাপন পাম, আমি জীৱিকা পাম। কিন্তু উন্নয়নৰ নামত, ডেভেলপমেণ্টৰ নামত এনেকে মানুহৰ বুকুত লাঠি মাৰি মানুহক গ্ৰহণ কৰি উন্নয়ন বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৰিব খুজিছে, ইয়াক আমি ছাত্ৰমুক্ত সংগ্ৰাম সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছো। আমি ধিক্কাৰ জনাইছো, এনেকুৱা উন্নয়ন আমাক নালাগে। আজি মই এজন ছাত্ৰ গোৱালপাৰা কলেজত ক্লাছ কৰিবলৈ ওলাইছো, কোনো ধৰণৰ নটিচ নোহোৱাকে যেতিয়া ৰাতিপুৱাৰে পৰা নিজৰ